নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি ব্ৰইলাৰ ফাৰ্মিঙৰ তৃতীয়টো দিন। তো আপোনালোকে দেখিবলৈ পাইছে, আগৰটো ভিডিঅ'ত হয়তো চাগে আপোনালোকে দেখিছিলে যদি ভিডিঅ'টো চাইছে যে বাতৰি কাকত পৰা আছিল তলত। আজি মই বাতৰি কাকতখিনি আঁতৰাই দিলোঁ আৰু এনেকৈ ইহঁতক ফিড দিয়া হৈছে। আচলতে এয়া মই জুম কৰি দিছোঁ। তো ইহঁতে একো অসুবিধা নোহোৱাকৈ আচলতে ফিড খাই আছে। তো এয়া এইফালে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদি ব্ৰইলাৰ পোহে তো তৃতীয়টো দিনত এনেকুৱা কৰিব। ইয়াৰ বাতৰি কাকতবোৰ যিহেতু পেপাৰ পাৰিব লগা হয়, আপোনালোকে পেপাৰবিলাক আঁতৰাই দিব। আৰু আচলতে কি হয়, পেপাৰবিলাক থাকিলে আচলতে ইয়াতে যিটো মল মূত্ৰ সেইবোৰৰ পৰা এটা গেছ ওলায় আৰু সেই গেছটোৰ পৰা আচলতে কি হয়, পোৱালিবোৰ মৰি যায়, দুৰ্বল হয়, সিহঁতে ভালকৈ ফিড নাখায়, তেনেকুৱাবিলাক অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। তো সেইবাবে আপোনালোকে এনেকুৱা কৰিব পাৰে। আচলতে এনেকৈ মুকলিকৈ এয়া আচলতে বস্তা পাৰি দিয়া হৈছে। এনেকৈ বস্তা পাৰি দিলে আচলতে এনেকৈ মুকলিকৈ পালে সকলোবিলাকে খাবলৈ সুবিধা হয়। মই এইবিলাক ফিডাৰত দিছিলোঁ, দেখিবলৈ পাইছে। এয়া মই ফিডাৰত দিছিলোঁ। এয়া ফিডাৰৰ এই তলৰখিনি অংশত মই ইয়াত দিছিলোঁ। তেতিয়া প্ৰায়বিলাকে গোটেইখিনি আচলতে এনেকৈ দিলে ইয়াৰ যিহেতু এটা নিৰ্দিষ্ট উচ্চতাত আছে, চক আপোনালোকে দেখিবলৈ পাব। দেখিছে, নিৰ্দিষ্ট এটা উচ্চতা, ইয়াৰ পৰা এইখিনিলৈকে অলপ ব্যৱধান আছে। এয়া তো ইহঁতৰ যিহেতু এতিয়া 3 দিন হৈছে, তো ইহঁতৰ উচ্চতাটো আচলতে ইহঁতৰ হাইটটো কমি আছে এতিয়া। তো ইহঁতে ঢুকি নাপায় তেনেকৈ খাবলৈ দিলে। মই সেইবাবে বস্তাৰ ওপৰত তেনেকৈ খাবলৈ দিছোঁ। আপোনালোকেও কৰিব পাৰে। আৰু এয়া পানীত দেখিছে, এই কলুখাবিলাক নিদিলে পেলাই দিয়ে। তো এইধৰণে আৰু ফিডটো বাৰু কেনেকৈ দিব মই আপোনালোকক দেখুৱালোঁ। আৰু পানীত আচলতে 1 পৰা 5 দিনলৈকে এণ্টিবায়'টিক, ৰাতি এণ্টিবায়'টিক আৰু দিনত আপোনালোকে, এতিয়া যিহেতু গৰম দিন, ইলেক্ট্ৰল ব্যৱহাৰ কৰিব পাৰে দিনৰ ভাগত, আৰু ৰাতি ভাগলৈ আপোনালোকে যেতিয়ালৈকে 6 দিন নহয় তেতিয়ালৈকে আপোনালোকে এণ্টিবায়'টিক ব্যৱহাৰ কৰিব। তো এয়াই আপোনালোকক মই এতিয়া এইখিনি আঁতৰাই পেলাই থুলমূলকৈ ভিডিঅ' এটা বনাই দেখুৱাওঁ বুলি দেখুৱালোঁ। তো ঠিক আছে দিয়ক, আৰু অন্য এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। মই কিনো কৰিছোঁ এই 45 দিনত আপোনালোকক মই সকলোবিলাক আপডেট দি থাকিম। কিবা যদি আপোনালোকৰ অসুবিধা হয় বা আপোনালোকে যদি জানিব বিচাৰে তো আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। ঠিক আছে, আজিলৈ ধন্যবাদ।